স্কুললৈ যোৱাৰ আগত ৰাতিপুৱাতে মনুক বহুতখিনি সহায় কৰি দিওঁ শাক পাত কটাৰ পৰা আদি কৰি তাৰপিছত স্কুলতো ইমান বেছি ব্যস্ত আকৌ যেতিয়া স্কুল ছুটি হয় কালেও বাট নাচাই চিধা চিধি বাহিৰে যাওঁ বজাৰ কৰিবলৈ কাৰণ ঘৰত শাক পাত কেইটাও লাগে তাৰপিছতে আহি পেলাই গা পা ধুই আজৰি হওঁ তো এইকেইটা দিন চেংডাঙক ইমান সময় দিব পৰা নাই এইকেইটা দিন আকৌ মাৰ ওচৰলৈ যাব লাগে এতিয়া যাম মাৰ ওচৰলৈ অৱশ্যে গোটেইখিনি নাযায় দেই আজি মই অকলে যাম কেতিয়াবা সোণটোৰ লগত যাওঁ কেতিয়াবা এওঁ লৈ যায় তেনেকৈ যাওঁ তাৰপিছতে এতিয়া গৈ পেলাই মাৰ লগত ব্যস্ত হ'ম আকৌ ৰাতিপুৱাৰ পৰা গতানুগতিক একেটাই জীৱন ইমানখিনি মাজত মাত্ৰ আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে সকলোবোৰ সুকলমে কৰিব পাৰোঁ দায়িত্ব কৰ্তব্য সম্পৰ্ক সকলোখিনি একেলগে চম্ভালাটো নিশ্চয় উজ্জু কথা নহয় তাতে নিজৰ কাৰণে কেতিয়াবা ইমান কম সময় নেপাওঁ জানেনে ইমানেই ব্যস্ত হৈ পৰোঁ মানে ভাবিব নোৱাৰি মানে সময়বিলাক যে কেনেকৈ পাৰ হৈছে মই তেনেকৈ ভাবোঁ এতিয়া এখেতৰ কাৰণে চাহ বনাব লৈছে হাতত আদা এখন ৰুকনি মুনু আচলতে শুইছে তাইও এইখিনি সময়ত শুই আছে এই যে দেখিছে আদা এনেকৈ ৰুকনিত যেতিয়া ৰুকি দিয়া হয় নহয় বহুত ধুনীয়া হয় আৰু সদায় পানীখিনি উতলাৰ পিছতহে এনেকৈ আদাকণ দিব লাগে আগতীয়াকৈ যদি দিয়ে নহয় তেতিয়া আদাৰ চেণ্টটো ইমান ভালকৈ নোলায় আচলতে সঁচাকৈ দিয়ে ছোৱালী মানুহৰ জীৱনবোৰ এখন ঘৰত জন্ম হওঁ মা দেউতাহঁতে ইমান কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰে তাৰপিছতে আহি পিনে বেলেগ এখন ঘৰত ঠিকনা মানে বেলেগ হৈ যায় জন্মৰ পিছত আকৌ সেই ঠিকনালৈ থাকিব লাগে তাৰ মাজত বেলেগ একো নালাগে আমাৰ ছোৱালীবিলাকক মাত্ৰ সেই ঘৰখনে বুজি পালে সকলোখিনি সুখ মানে অন্তৰৰ মাজত তেতিয়াই সুখী হ'ব পাৰি লোৱা চাহকাপ খোৱা আৰু মই চাহকাপ দি পিনে এৰিলোঁ কাৰণ এফালে 4টা বাজি গ'ল 4:30 বাজিব হ'ল আন্ধাৰ হ'ব নহ'লে দেই নহয় সেইদিনাখন আন্ধাৰ হ'ল যে একদম গোটেই চকুত কিবা কিবি পোক চোক মাৰে আকৌ